নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ আজি হৈ যোৱা কুৱেশ্যন পেপাৰ ইংলিছ পেপাৰটো আজি তোমালোকৰ মাজত লৈ আহিলোঁ। আসাম জাতীয় বিদ্যালয়ৰ আণ্ডাৰত যিমানখিনি জাতীয় বিদ্যালয় আছে হাফ ইয়াৰলি এক্সামিনেশ্যন আছিল। এইটো মুঠ নম্বৰ 100 আছিল আৰু 24 আৰু 25ৰ কুৱেশ্যন। ইয়াতে চবত সময় দিছিল 3 ঘণ্টা। ইয়াতে 1 নম্বৰ দিছে চোৱা, চুজ দ্য কাৰেক্ট এনচাৰ ফ্ৰম দ্য গিভিং অল্টাৰনেটিভ। ইয়াতে 4টাকে অপশ্যন দিয়া আছে, যেটো শুদ্ধ সেইটো তুমি লিখিবা। 1 নম্বৰ চোৱা, তোমালোকক কৈ দিছোঁ যদি তোমালোকক এনচাৰ লাগে তোমালোকে ক'বা কমেণ্টত, মই এনচাৰ দিবলৈ চেষ্টা কৰিম। 2 নম্বৰটো চোৱা, 3 নম্বৰ, 4 নম্বৰ, 5 নম্বৰটো চোৱা। তোমালোকৰ কিবা এটা আইডিয়া আহিব কুৱেশ্যন পেপাৰটো চালে কেনে ধৰণৰ কুৱেশ্যন আহে। যেহেতু এনচাৰখিনি কৈ দিলে ভিডিঅ'টো বহুত দীঘল হ'ব, সেইকাৰণে কৈ দিয়া নাই, তোমালোকে চাই ল'বা। আৰু 2 নম্বৰ দিছে চোৱা, গিভ ব্ৰেভ এনচাৰ টু দ্য ফ্লয়িং। ইয়াতে তোমালোকে 2 মাৰ্কছকে দিয়া আছে কুৱেশ্যন, সেই হিচাপত লিখিব লাগিব। এতিয়া 3 নম্বৰ চোৱা, ৰাইট ৱেডাৰ দ্য ফ্লয়িং ষ্টেটমেণ্ট আৰ ট্ৰু অৰ ফলছ। সত্য আৰু অসত্য লিখিব দিছে। যিটো সত্য এইটো ট্ৰু বুলি লিখিবা, যিটো অসত্য এইটো ফলছ বুলি লিখিবা। আৰু 4 নম্বৰ চোৱা, write the first 4 lines of the poem Little Drops of Water. Little Drops of Water কবিতাটোৰ 4টা লাইন লিখিব দিছে। ইয়াতে চোৱা 5 নম্বৰটো অৰ্থ লিখিব দিছে। 6 নম্বৰটো চোৱা, যদি তোমালোকে এনচাৰ সহকাৰে লাগে তোমালোকে কমেণ্ট বক্সত জনাবা, মই দিবলৈ চেষ্টা কৰিম। 5 নম্বৰটো দিছে চোৱা, 12 নম্বৰ, fill in the blanks with the correct question words. ইয়াতে চোৱা কাৰেক্টকৈ লিখিব দিছে, শুদ্ধকৈ মানে। ইয়াতে চোৱা 13 নম্বৰটো দিছে, write the kinds of the flowing sentence. So put a and the in the blank. ইয়াতে the and কোনটো বহিব এইটো লিখিব দিছে খালী ঠাইত থকা। আৰু 15 নম্বৰটো চোৱা, write the flowing sentence কাৰেক্টলি। ইয়াতে অশুদ্ধকৈ দিয়া আছে, তুমি শুদ্ধকৈ লিখিব লাগে। 12 নম্বৰটো চোৱা, ইয়াতে তোমাৰ এডভাৰ্ব কোনটো হয় এইটো লিখিব দিছে, 16টো। ইয়াতে তোমালোকে 17টো বুজিয়ে পাইছা, খালী ঠাইত এণ্ড বাট অৰ বহিব, তোমালোকে লিখিব লাগে। এনচাৰখিনি কৰি দিয়া নাই, নহ'লে ভিডিঅ'টো বহুত লম্বা হৈ যাব, সেইকাৰণে কৰি দিয়া নাই। 19টো চোৱা আৰু 20টো চোৱা, বাক্য ৰচনা কৰিব দিছে। গেট আপ, এইটো বাৰু কৈ দিছোঁ, গেট আপ আৰ্লি ইন দ্য মৰ্ণিং এইটো হ'ব মাই ডেড পাছ এৱে ফৰ 2 months লিখি দিলে হ'ব। ইয়াতে তোমালোকে চোৱা পেজেছ দিছে, ইয়াতে পঢ়ি তলত যিখিনি কুৱেশ্যন দিয়া আছে সেইখিনি এনচাৰ লিখিব লাগিব। আৰু 22 নম্বৰটো দিছে মেথছ কলম এ উইথ কলম বি, এৰ লগত বি মিলাব দিছে। আৰু 23টো কি দিছে, ৰাইট এ লেটাৰ টু ইয়ৰ ফ্ৰেণ্ডছ ইনভাইটিং হিম অৰ হাৰ টু ইয়ৰ বাৰ্থডে পাৰ্টি। তোমালোকৰ জন্মদিনৰ উপলক্ষে এটা লেটাৰ লিখিব দিছে, চিঠি পত্ৰ। আৰু 24টো চোৱা, 10 চিলেক্ট কৰিব দিছে, মই 10 চিলেক্ট কৈ দি আছোঁ। 24টো কৈ দি আছোঁ, 14 নহয় 24 হয়। এনচাৰটো হ'ব 1 নম্বৰটো, হি ইজ ৰিডিং এ বুক ফৰ 6 hours। তাৰপিছত 2টো চোৱা, এই কিতাপখন কাৰ, হুজ বুক ইজ দিছ। 3 নম্বৰ আছে, এনিহাই তাইৰ পোহনীয়া কুকুৰটো বিচাৰি আছে। আনিহা ইজ লুকিং ফৰ হাৰ পেট ডগ। আৰু 4 নম্বৰটো চোৱা, দেউতাই সদায় ৰাতিপুৱা একাপ চাহ খায়। মাই ফাদাৰ অলৱেজ হেজ এ কাপ অফ টি ইন দ্য মৰ্ণিং। 5টো চোৱা, সিহঁত এইমাত্ৰ উভতি আহিছে। দে হেভ জাষ্ট ৰিটাৰ্ণড। এইখিনিয়ে। যদি ভিডিঅ'টো ভাল লাগে তোমালোকে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। আৰু যদি এনচাৰ লাগে তোমালোকে কমেণ্টত জনাবা, মই এনচাৰ দিবলৈ ট্ৰাই কৰিম। তোমালোকে ভিডিঅ'টো লাইক কমেণ্ট কৰিবলৈ নাপাহৰিবা।